একচুয়ালি এনেকুৱা হ'ব নালাগে আমাৰ হুজাইত মৰ্মিদাই এটা উদাহৰণ দাঙি ধৰিলে জুবিন দা আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ দাদা আপুনি যদি ভিডিঅ'খন চাই থাকে শ্ৰৱণৰ লগত একবাৰ লগ পাব আপুনি এইটো মই ৰিকুৱেষ্ট কৰিলোঁ আপোনাক কেনেকুৱা লাগিছে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু জুবিন দাক কিমান ভাল পাওঁ তুমি জুবিন দাৰ কাৰণে মই বহুত ভাল পাওঁ জুবিন দাৰ কণ্ঠৰ গীতবোৰ মই শুনো প্ৰায় আৰু জুবিন দাক যেনেধৰণে ভাল পাওঁ আপোনাৰ প্ৰত্যেকটো গীতেই মই আজি প্ৰায় কেইমাহমানৰ পৰা শুনি আহিছোঁ আৰু সকলোৱে কৈ থাকে আপোনাৰ নামটো আৰু প্ৰত্যেকটো ফেচবুকৰ দ্বাৰা আৰু ইউটিউবৰ দ্বাৰা সকলো ছ'চিয়েল মিডিয়াৰ যোগেদিও শুনি আহিছোঁ আপোনাৰ প্ৰত্যেকটো গীত আৰু বহুত ভাল পাইছোঁ আৰু সেয়েহে আজি এই 12 বছৰত আজি ইয়াত অহাৰ কাৰণে মই আজি কাষ চাপি আহিছোঁ এটি গীত পৰিৱেশন কৰিম বুলি গতিকে আজি বাৰ লগত মই এটি গীত গাম যিটো গীত আছিনায়ক গীতটো গাম আৰু জুবিনদাৰ শ্ৰদ্ধাৰ বিহুবী দৰ্শক শ্ৰোতা মণ্ডলী শ্ৰৱণ ডেকা আমাৰ হোজাইৰে আপোনালোকে হয়তো বহুতে চিনি পায় ঢলপুখুৰী না বাবা ঢলপুখুৰী আপোনালোকে ছ'চিয়েল মিডিয়াত নিশ্চয় প্ৰত্যক্ষ কৰিছে শ্ৰৱণৰ যি গীত গোৱাৰ হেঁপাহ আচ্ছা আচ্ছা আজি আমাৰ মৰ্মিতাই এই মঞ্চত শ্ৰৱণক নিমন্ত্ৰণ কৰি আনিছে আৰু মৰ্মিতাৰ মহানুভৱতাক আমি সঁচাকৈ শলাগ লৈছোঁ মৰ্মিতাই শিল্পী হিচাপে শ্ৰৱণ যিহেতু বিশেষভাৱে সক্ষম যুৱক সেইকাৰণে তেওঁৰ প্ৰতি কিবা তেওঁ আগবঢ়াইছে সহায় আগবঢ়াইছে আৰু এই বিহুৰ বতৰত আমি শ্ৰৱণক আমাৰ মঞ্চত লগ পাই এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আমাৰ সম্পাদক ৰমেন্দ্ৰনাথ শৰ্মাই বিহুৱান যাচিব শ্ৰৱণক শ্ৰৱণ উঠি দিয়ক বা সকলোৱে এবাৰ হাত তালি দিয়ক তেওঁ বিশেষভাৱে সক্ষম যুৱক আৰু সঁচাকৈ ভাল লাগিছে যে মৰ্মিতাই এইদৰে যে মহানুভৱতা যে দেখুৱাইছে তাৰ শলাগ লৈছোঁ আমি আৰু মৰ্মিতাৰ কাৰণে এবাৰ সকলোৱে এবাৰ হাত তালি এটা দিয়ক আৰু এই জগতে আন এটি ঘোষণা আগবঢ়াবলৈ ওলাইছোঁ আমাৰ সমিতিৰ বিত্ত বিভাগৰ সম্পাদক তৌচিফ খান জুৱেলাৰীৰ স্বত্বাধিকাৰী তৌচিফেও শ্ৰৱণক ৫,০০০ টকা তেওঁক সহায়ক হিচাপে আগবঢ়াইছে তেওঁ তৌচিফৰ কাৰণে এটা হাত তালি দিয়ক ভাল লাগিছে শিল্পীয়ে শিল্পীৰ মৰ্ম বুজে সঁচাই মৰ্মিতাই যি আদৰ্শ দেখুৱালে সেয়া সঁচাকৈ শলাগ ল'বলগীয়া তেওঁ অকল খালি মাননিৰ কাৰণে গীত নাগায় সেইটো আজি প্ৰতিপন্ন হৈ গ'ল হয়নে ৰাইজ আমাৰ হোজাইত মৰ্মিতাই এটা উদাহৰণ দাঙি ধৰিলে গতিকে সমগ্ৰ অসমবাসীলৈ এটা মেছেজ যাব লাগে যে মৰ্মিতাই অকল অৰ্থৰ বাবে গীত নাগায় তেওঁ বিশেষভাৱে সক্ষম বা সমাজৰ পিছপৰা দুৰ্বল শ্ৰেণীৰ লোকৰ বাবেও গীত গায় যিখিনি মাননি পায় সেয়া তেওঁ কেতিয়াবা তেওঁ মহানুভৱতা দেখুৱাই তেওঁলোকক অনুদান হিচাপে আগবঢ়ায় সঁচাই ঈশ্বৰে হয়তো মৰ্মিতাক এইখিনি জ্ঞান দিছে আৰু এই চেগতে শ্ৰৱণ আৰু লগতে মৰ্মিতা আৰু তৌচিফৰ আমি উত্তৰোত্তৰ ঈশ্বৰৰ ওচৰত কামনা কৰিছোঁ ধন্যবাদ একচুয়ালি এনেকুৱা হ'ব নালাগে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ এনেকুৱা হ'ব নালাগে মই ইমান ধনী নহওঁ মানে মই এই পৃথিৱীত যিমান গৰীব দুখী মানুহ আছে মানে সবকে মই সাহায্য কৰিব পাৰিম কিন্তু মই প্ৰাৰ্থনা কৰিব পাৰিম আৰু মই জানো মোৰ লগত মোৰ ভগৱান আপোনালোকে হয় মোৰ শ্ৰোতা আপোনালোকে অকণমান প্ৰাৰ্থনা কৰিব পাৰে যে পৃথিৱীতে যিমান দুখী মানুহ আছে সকলোৰ দুখটো অকণমান কমি যাওক সকলোৱে যেন ভালকৈ থাকিব পাৰে আৰু লগতে মই এটা অকণমান সৰু এটা এমাউণ্ট 10,000 এইটো মই আজি শ্ৰৱণৰ কাৰণে ৰাখিছোঁ কিয় ৰাখিছোঁ এইটো কোনো মাননি নহয় তেওঁ আহিছে বুলি পইচা দি আছোঁ এনেকুৱা নহয় আজি মোৰ লগত শ্ৰৱণদাৰ যি মুহূৰ্ত তেওঁতো মানে চাবলৈ নোৱাৰে তেওঁ চাব নোৱাৰে কিন্তু আজিৰ এই মুহূৰ্তখন শ্ৰৱণদা তুমি মিঠাই খাই এইটো মানে মিঠা কৰি ৰাখিবা এই মুহূৰ্তটো আৰু ইয়াতে 10,000 আছে এইটো তোমাৰ কাৰণে
তুমি এইটো ৰাখিবা আৰু তুমি কিবা কিবি মোৰ ভুল হ'লে মোক ক্ষমা কৰি দিবা আজি একেলগে তুমি আৰু আমি নাহৰ গাম একচুৱেলি মই বেছিকৈ ইমান কথা ক'ব পৰা অভিজ্ঞতা নাই তথাপিও মই কওঁ মই যদি এই বাজনীক যদি এবাৰ দেখিব পৰা হ'লে মোৰ মনটো বহুত ভাল লাগিল কিন্তু তথাপিও কওঁ মই আচিনায়ক গীতটো গাবলৈ এবাৰ চেষ্টা কৰিম বাৰ লগত কেনেকুৱা হয় যদি কিবা ভুল হয় আপোনালোকে ক্ষমা কৰিব শ্ৰৱণদাৰ ইচ্ছা আছিল নাহৰ গাবলৈ আৰু নাহৰ মানে আমাৰ মানুহে বহুত আদৰি লৈছে তো আজি শ্ৰৱণদাৰ কণ্ঠত নাহৰি শুনিম ময়ো শুনিম ময়ো গাম মই নাহৰ গাইছোঁ আমাৰ ৰাইজৰ ৰিকুৱেষ্টে মই গাইছোঁ তাৰমানে এনেকুৱা নহয় তুমি নাহৰ মানে গাব নোৱাৰো মই আৰু তুমি আকৌ নাহৰ গাম ৰাইজে গাবনে নহয় ওই নহৰ পাতৰ অৰহতে ওই জিলিকে মোৰ জুন ওই খাইলা ওই তোৰে মুখনি ওই পদুম তগৰ ফুলিলে ওই ফুলিলে মোৰ শেৱালি ওই মনভ কপে বুকুখনি হাত চাপৰি কমান আপোনালোকৰ হাত চাপৰি অকণমান
মই জানো জুবিন দা এনেকুৱা এটা মানুহ হয় জুবিন দা মানে কোনোবাক দুখ নিদিয়ে কেতিয়াও আৰু এই ভিডিঅ'টো হয়তোবা এতিয়া ছ'চিয়েল মিডিয়াৰ জামানা তো আপোনালোকে চাগে এই ভিডিঅ'খন পাই যাব কোনোবাত আপোনালোকে পাই যাব তো জুবিন দা আপোনাক মই ৰিকুৱেষ্ট কৰিছোঁ দাদা আপুনি যদি ভিডিঅ'খন চাই থাকে শ্ৰৱণৰ লগত একবাৰ লগ পাব আপুনি এইটো মই ৰিকুৱেষ্ট কৰিলোঁ আপোনাক আজি সজাই মঞ্চৰ পৰা ৰঙালী বিহুৰ মঞ্চৰ পৰা এইটো ৰিকুৱেষ্ট কৰিলোঁ আৰু কমিটিৰ সকলো সদস্যক আকৌ ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকে ইমান সুন্দৰ এটা মুহূৰ্ত আমাৰ লগত আপোনালোকে ভাগ কৰি লৈছে থেংক ইউ আৰু ৰাইজৰ কাৰণেতো মানে কিবা মানে মোৰ একো মানে ক'ব লগা একো ভাষা নাই আপোনালোকে নিজৰ বাবে এটা হাস্য কৰিব প্লিজ সকলোৱে থেংক ইউ আৰু তুমি বহুত আগুৱাই যাওক বহুত ভাল ভাল গান গোৱা আগতে আকৌ লগ পাম আমি তোমাক শ্ৰৱণ দা থেংক ইউ আচ্ছা এইবাৰ আমাৰ এই 40সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ সম্পাদক মণ্ডলীৰ অন্যতম সম্পাদক ৰমেন্দ্ৰনাথ শৰ্মাই আমাৰ শ্ৰৱণক 2000 টকা উপহাৰ হিচাপে আগবঢ়াইছে চব আগলৈ নাযাব আমাক লৈ যাব হা তুমি মৰমিতাৰ হেৰি কৰিবা ফোন নাম্বাৰটো লৈ ল'বা মাজে মাজে ফোন কৰি থাকিবা কিবা কিবি যদি প্ৰব্লেম হয় তোমাৰ তো তুমি মোক ফোন কৰিবা মোৰ ফালৰ পৰা যিমান মই পাৰিম মই মোৰ ৰোজেই মানে 2000-3000 কৰি মই যাই থাকে তো এইটো পাব্লিচিটি কৰিব নালাগে বুলি মনে কৰোঁ মই কিন্তু এতিয়া মানে মই সদায় কৈ থাকোঁ কাৰোবাৰ কিবা প্ৰব্লেম হ'লে মোক মানে অবভিয়াছলি জনাব আপোনালোকে চাওঁ এতিয়া মই মানে যিমানখিনি পাৰোঁ মই নিজৰ ফালৰ পৰা কৰিম আৰু শ্ৰৱণ তুমি মোক জনাবা কিবা প্ৰব্লেম হ'লে ঠিক আছে আৰু আপোনালোকৰ কাষত মোৰ এটা মানে ৰিকুৱেষ্ট আছে কমিটিৰ সকলো দাদাৰ কাষত এতিয়া মানে অহা বছৰ আপোনালোকে যেতিয়া বিহু পাতিব সেই বিহু মঞ্চত শ্ৰৱণে গাব এটা দিন আপোনালোকে দিব হা এইটো দিব আপোনালোকে নিশ্চয় মৰমিতাৰ অনুৰোধ আমি ৰক্ষা কৰিবলৈ চেষ্টা কৰিম লগতে আমাৰ আচ্ছা এতিয়া ৰ'বা এতিয়া আমাৰ 40সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপন সমিতিৰ বিত্ত উপসমিতিৰ সম্পাদক আমাৰ তৌচিফ খানে আমাৰ শ্ৰৱণ ভাইটিলৈ 5000 টকা এককালীন সাহায্য আগবঢ়াইছে সকলোৱে হাত চাপৰ দিয়ক ইতিমধ্যে আপোনালোকে উপভোগ কৰিলে হোজাই এখন মঞ্চত মমিতা মিত্ৰৰ সৈতে শ্ৰৱণ ডেকা হয় তেওঁ হৈছে হোজাই এজন যুৱক যাৰ কণ্ঠত সকলোৰে মন্ত্ৰমুগ্ধ হৈ গৈছে জুবিন দাৰ গীত গাই সমগ্ৰ ৰাজ্যৰে তেওঁ মৰম বুটলিবলৈ সক্ষম হৈছে তেওঁ কিন্তু চকুৰে নেদেখা এজন যুৱকক মৰমিতা মিত্ৰই আজি মাতি আনিছে হোজাই এই বিহু মঞ্চখনিলৈ আৰু লগতে তেওঁ আগবঢ়াইছে সহায়ৰ হাত আৰু লগতে আৰু এজন যুৱকেও তেওঁ সহায়ৰ হাত আগবঢ়াইছে বহুত বেছি ভাল লগা এটা পৰিৱেশ আৰু লগতে ধুনীয়া এটা অনুষ্ঠান যিটো অনুষ্ঠানৰ যোগেদি সমগ্ৰ অসমে আজি ভাল পাইছে মৰমিতা মিত্ৰক লগতে এই লগত থকা যুৱকজনকো শ্ৰৱণ ডেকাক আপোনালোকে সকলোৱে মৰম কৰিব আশীৰ্বাদ কৰিব যাতে সদায় তেওঁ এনেদৰে বিহু মঞ্চত গান গাই যাব পাৰে আৰু সকলোৱে আপোনালোকে বিহু মঞ্চত এইজন যুৱকক মাতিব সুৰ আৰু কণ্ঠ চাই মানিবলগীয়া জুবিনদাৰ গীত গাইছে তেওঁ গাই যায় জুবিনদাৰ গীত আৰু ভাল লাগিল অনুষ্ঠানটো চাই সেইবাবে আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ যদিহে আপোনালোকৰ ভাল লাগিলে অনুষ্ঠানটো চাই তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল